নমস্কাৰ বন্ধুসকল। আজি মই আপোনালোকলৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ সঞ্চালক দপ্তৰে 2025 আৰু 26 বছৰৰ বাবে এটা বিশেষ আঁচনি ঘোষণা কৰিছে। এইটো হ'ল ফাইনেন্সিয়েল এচিষ্টেন্স টু ষ্টুডেণ্টছ হু ক্লিয়াৰ্ড চিভিল চাৰ্ভিচেছ প্ৰিলিমছ কণ্ডাক্টেড বাই UPSC অথবা APSC। ঠিক আছে। তো এই আঁচনিৰ অধীনত UPSC বা APSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থ সহায় পাব। কিদৰে আবেদন কৰিব, কি নথিপত্ৰ লাগিব, সকলো তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লৈ আহিছোঁ। ঠিক আছে। তো ইয়াত মানে ফাইনেন্সিয়েল এচিষ্টেণ্ট দিয়াই হ'ব মানে। তো এইটো কাৰণে মিনিমাম এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া যিটো হয় সেইটো হৈছে আপোনাৰ the applicant must be a permanent resident of Assam and must belong to three tribes and Adivasi community. ঠিক আছে। তো এই ফাইনেন্সিয়েল এচিষ্টেণ্ট পোৱাৰ কাৰণে আপোনালোকৰ কি মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো ফাৰ্ষ্ট আছে সেইটো হ'ল আপোনালোকে আসামৰ পাৰ্মানেণ্ট ৰেচিডেন্স হ'ব লাগে আৰু টি ট্ৰাইবছ বা আদিবাসী কমিউনিটি হ'ব লাগে। ঠিক আছে। The applicant must produce valid caste certificate which is duly certified issued by the Deputy Commissioner of the concerned district of his or designated officer. ঠিক আছে। তো এতিয়া আপুনি জেনুইনলি টি ট্ৰাইবছ কমিউনিটিৰ পৰা বা আদিবাসী কমিউনিটিৰ পৰা হয়নি সেইটোৰো কিন্তু এটা ভেলিড কাষ্ট চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব। Next point হ'ল the applicant should have cleared the civil services preliminary examination conducted by the UPSC অথবা APSC during the current year. ঠিক আছে। আৰু the applicant must produce his or her copy of admit card and result of civil services preliminary examination conducted by the UPSC অথবা APSC। মানে এইটো যে কাৰেণ্ট ইয়াৰ আছে 2025 এইটো ইয়াৰত আপুনি কিন্তু UPSC বা APSC যিকোনো এটা এক্সামত আপোনাৰ প্ৰিলিমিনাৰী এক্সাম ক্লিয়াৰ হ'ব লাগিব, তেনেহ'লে আপুনি এলিজিবল হ'ব। আৰু আপুনি আপোনাৰ যিটো এক্সাম আপুনি ক্লিয়াৰ কৰিব সেইটো এডমিট কাৰ্ড আৰু ৰিজাল্টছো আপোনাৰ ৰিজাল্টছৰ কপিখন আপোনাৰ থাকিব লাগিব। The applicants who have cleared both civil service preliminary examination conducted by the UPSC and APSC in the same year shall be considered for scholarship only for UPSC prelims. মানে আপুনি যদি UPSC আৰু APSC দুটা ক্লিয়াৰ কৰিছে তেনেহ'লে আপোনাৰ স্কলাৰশ্বিপটো অনলি UPSC প্ৰিলিমছ যিটো আছে সেইটোৰ কাৰণে কনচিডাৰ কৰা হ'ব। ঠিক আছে। মানে আপুনি যেতিয়া এপ্লাই কৰিব তাত আপুনি এক্সামটো যিটো হ'ব মানে যিটো ক্লিয়াৰ কৰিছে তাত আপুনি কিন্তু UPSC চিলেকশ্যন কৰিব, মানে APSC চিলেকশ্যন নকৰিব। তাৰপিছত আণ্ডাৰটেকিং অন দ্য এনুৱেল ফেমিলি ইনকাম এজ পাৰ দ্য গিভেন ফৰ্মেট। তো আপোনালোকে যেতিয়া এপ্লাই কৰিব তাত নিশ্চয় গিভেন এটা ফৰ্মেট থাকিব, এই ফৰ্মেটৰ মতে আপোনালোকত কিন্তু এনুৱেল ইনকাম থাকিব লাগিব। আৰু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে কেনেকৈ এক্সামটো ফিল আপ কৰিব। ঠিক আছে। Applicants are advised to read carefully the respective guidelines of the schemes for their eligibility terms and conditions prior to fill their applications. আপোনালোকে মানে এপ্লিকেশ্যনটো ফিল আপ কৰাৰ আগতে আপোনালোকৰ যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইবিলাক ভালদৰে পঢ়িব লাগে। আৰু দ্য স্কিম গাইডলাইনছ আৰ এভেইলেবল এট আৱাৰ অফিচিয়েল ৱেব পেজ ttwb.assam.gov.in and series online application portal series assam.in. তো যি টাৰ্মছ এণ্ড কণ্ডিশ্যন এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া সেইবিলাক কিন্তু এই দুটো ৱেবছাইটত আপোনালোকে পাই যাব। আৰু এপ্লিকেশ্যনটো ফিল আপ কৰাৰ আগতে আপোনালোকে ভালদৰে দুটো ৱেবছাইটত গৈ আপোনালোকে সেইবিলাক ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব। All applicants shall provide correct details of their own bank account in application. আপোনালোকে যদি এপ্লিকেশ্যনটো ফিল আপ কৰিব তেতিয়া আপোনালোকে ভালকৈ আপোনালোকে সেইটো কৰিব, আপোনাৰ বেংক ডিটেইলছ যিবিলাক আছে ভালকৈ দিব, নহ'লে কিন্তু আপোনাৰ যিটো এমাউণ্ট আছে সেইটো কিবা প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে কাৰেক্ট ডিটেইলছ দিব লাগিব। আৰু applicants once covered under the scheme shall not be entitled for consideration for double benefit. যদি কোনো ষ্টুডেণ্টছে আগতে এই স্কলাৰশ্বিপটো পাইছিল তেনেহ'লে এতিয়া মানে সেই ষ্টুডেণ্টছটো এলিজিবল নহ'ব, কাৰণ এইটো মানে ছিংগল টাইম স্কলাৰশ্বিপ। ঠিক আছে। মানে ডাবল কোনোবাই নাপাব। All the fresh applicants applying for the same need to first register themselves in the www.seriesassam.in online portal and then follow the necessary steps by steps guidelines available at Series online application portal to complete their application process.
যেতিয়া আপোনালোকে অনলাইন ফৰ্মটো ফিল আপ কৰিব, তেতিয়া আপোনালোকে এই যিটো ৱেবছাইট আছে তাত গৈ আপোনালোকে ভালকৈ ষ্টেপ বাই ষ্টেপছ আপোনালোকে যিখিনি ডিটেইলছ আছে সেইবিলাক আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰাৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটটো ফ'ল' কৰিব লাগিব। The online applications are going to receive from 1st day of August 2025 through series online application portal up to 15th day of August 2025. তো আপোনালোকে এই ডেটটো অলপ মনত ৰাখিব। সেইটো ডেটটো ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 1st আগষ্ট আৰু লাষ্ট ডেটটো হৈছে আপোনাৰ 15th of August।